নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ বিশেষ খবৰ এবাৰ দলগাঁৱত দালালৰ ৰাজ চলিছে দালালৰ ৰাজগিৰি দেখিবলৈ পোৱা গৈছে এতিয়া দলগাঁৱৰ ৰাজহ চক্ৰ বিষয়াত ভয়ংকৰ ভূমি জালিয়াতিৰ অভিযোগ আনিছে ভুক্তভোগীয়ে মৃত ব্যক্তিৰ নামত থকা মাটিৰ লগত ভয়ংকৰ ভূমি জালিয়াতিৰ অভিযোগ আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ বিশেষ খবৰ দলগাঁৱত ভয়ংকৰ ভূমি জালিয়াতিৰ অভিযোগ ভয়ংকৰ এতিয়া ভূমি জালিয়াতি কৰাৰ অভিযোগ উঠিছে দলগাঁও ৰাজহ চক্ৰৰ কৰ্মচাৰী বিষয়ে এজনৰ মাটি আন এজনৰ নামত ভুৱা নাম জাৰি কৰাৰ অভিযোগ উঠিছে নাম জাৰি কৰা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত এতিয়া ভুৱা নাম জাৰি কৰাৰ অভিযোগ উঠিছে ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত এবাৰ ভুক্তভোগীৰ ভুক্তভোগীয়ে প্ৰতিবাদ জনাইছে মৃত ব্যক্তিৰ নামত থকা মাটিৰ লগত ভয়ংকৰ জালিয়াতি কৰিছে এতিয়া একাংশ কৰ্মচাৰী বিষয়াই মৃত খুজ মামুদৰ পৰিয়ালে দলগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ হোৱা নাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱা নাই যদিও ভুক্তভোগী পৰিয়ালে অভিযোগ দাখিল কৰিছিল আৰু এতিয়া দলগাঁও যি ৰাজহ চক্ৰ বিষয়াত এতিয়া দালালৰ দাদাগিৰি দেখিবলৈ পোৱা গৈছে দালালৰ দপদপনি দেখিবলৈ পোৱা গৈছে আৰু একাংশ দালালে এতিয়া বিভিন্ন ধৰণে সাধাৰণ ৰাইজক বিভিন্ন হাৰাশাস্তি কৰি আহিছে আৰু দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এতিয়া ভূমি জালিয়াতি কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে আৰু এজনৰ নামত থকা মাটি আন এজনৰ নামত এইবাৰ ভুৱা নাম জাৰি কৰাৰ অভিযোগ উঠিছে এজন মৃত ব্যক্তিৰ নামত থকা মাটিৰ লগত ভয়ংকৰভাৱে জালিয়াতি কৰি আহিছে দলগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ে মৃত খুজ মামুদ নামৰ এজন ব্যক্তিৰ পৰিয়ালে যেহেতু ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণে অভিযোগ দাখিল কৰিছিলে মৃত খুজ মামুদৰ নামত থকা মাটি এতিয়া আন ব্যক্তিৰ নামত যেহেতু ভুৱা নাম জাৰি কৰিছে আৰু দলগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ অভিযোগ দাখিল কৰিছিলে মৃত মামুদৰ পৰিয়ালে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই দলগাঁও খুটিগাঁৱৰ মৃত খুজ মামুদ নামৰ ব্যক্তিজনৰ আছিলে 3 বিঘা 10 লেখা মাটি আৰু উক্ত মাটি এতিয়া জালিয়াতিৰে পিতা পুত্ৰৰ নামত কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে নাম জাৰি কৰাৰ অভিযোগ উঠিছে আৰু ভুক্তভোগী ৰাইজে এতিয়া দালালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ মাটি নিজৰ ভূমি ঘূৰাই দিবলৈ এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়াৰ ওচৰত দাবী জনাইছে এই মুহূৰ্তত আমি দেখুৱাইছো এই দৃশ্যাংশ দলগাঁৱৰ ঘটনা ইয়াত দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত এতিয়া ভুক্তভোগীৰ প্ৰতিবাদ যেটো ৰাজ্যত বিভিন্ন ধৰণে এনেদৰে ইয়াৰ পূৰ্বেও ভূমি জালিয়াতি কৰাৰ বিভিন্ন ধৰণৰ অভিযোগ উঠিছে ভূমিৰ নামত মাটিৰ নামত বিভিন্ন ধৰণৰ কেলেংকাৰী বিভিন্ন সময়ত ৰাজ্যত ঘটি থকা পৰিলক্ষিত হয় বহু ব্যক্তিৰ নামত এনেদৰে ভয়ংকৰভাৱে ভূমি জালিয়াতি কৰা মাটিক লৈ মানুহৰ মাজত বিভিন্ন ধৰণৰ কাজিয়া পৰিলক্ষিত হয় আৰু ইয়াৰ পিছত এবাৰ পুনৰ দলগাঁও যি ৰাজহ চক্ৰৰ বিষয়া সেই ৰাজহ চক্ৰৰ বিষয়াত এতিয়া ভয়ংকৰভাৱে একাংশ চৰকাৰী কৰ্মচাৰী বিষয়া এবাৰ ভুৱা নাম জাৰি কৰাৰ অভিযোগ উঠিছে আৰু যিসকল দালাল আছিলে দলগাঁও যিসকল দালালসকলে এতিয়া ভয়ংকৰভাৱে এই ৰাজহ যি চক্ৰ কৰ্মচাৰী বিষয়া সেইসকলৰ লগত মিলি এতিয়া বিভিন্ন ধৰণে এনেদৰে জালিয়াতি কৰাৰ অভিযোগ তুলিছে এতিয়া স্থানীয় ৰাইজে অসম চৰকাৰৰ যি চক্ৰ বিষয়াৰ কাৰ্যালয় দলগাঁও যি ৰাজহ চক্ৰ কাৰ্যালয় বিষয়া তাৰ কৰ্মচাৰীসকলে এতিয়া এনেদৰে ভুৱা নাম জাৰি কৰি বিভিন্ন ৰাইজক এতিয়া এনেদৰে হাৰাশাস্তি প্ৰদান কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো এইটো কাৰ্যালয়টো হৈছে দালালৰ কাৰণে দালাল ৰাজ চলি আছে আৰু বিভিন্ন দিনৰ আপোনালোকেও বহুত কষ্ট কৰি আছে সংগঠনো কৰি আছে কিন্তু আজিলৈকে যি সুফল ৰাইজে পাব লাগিছিল বা আপোনালোকে বা আমি পাব লাগিছিল সেইখিনি কিন্তু আমি পোৱা নাই তাৰ প্ৰধান কাৰণটো হৈছে ইয়াৰ লগত সকলোৱে জড়িত মানে মেইন ইয়াৰ কাৰ্যালয়ৰ যিজন প্ৰধান ওপৰৰ পৰা তললৈ সকলোৱে মিলি কামটো কৰি আছে আপুনি একেবাৰে কম্পিউটাৰ দোকানীৰ পৰা ড্ৰাইভাৰলৈকে সকলোৱে ইয়াৰ লগত মিলি ভগত হৈ আছে আৰু তাৰ কাৰণে হয়তো এই ইমান ডাঙৰ এটা ৰেকেটটো বন্ধ হোৱা নাই আজিলৈকে আমি বাৰংবাৰ উত্থাপন কৰি অহাৰ পিছতো কাৰণ আপোনালোকে চাব দলগাঁৱত মানে দালালৰ ইমান দবদবনি আৰু দালালৰ যি কণ্ঠস্বৰ দালালৰ যি দম্ভালি পাৰিলে আপোনাক মানুহবিলাকে গণ্য নকৰে মানুহ হিচাপে আৰু আপোনালোকে যে সংবাদকৰ্মী আপোনালোকে সেই দালালসকলক যদি প্ৰশ্ন কৰে তেখেতসকলৰ যিটো দম্ভালি একমাত্ৰ ইয়াৰ লগত অফিচাৰসকল জড়িত হৈ থকাৰ কাৰণেই কাৰণ আসল বস্তুটোত মানে গ'লেই অফিচাৰসকলো ফাঁচি যাব ইয়াত আৰু ডাঙৰ মানে পদবীধাৰী ব্যক্তিও কিন্তু ইয়াত ফাঁচাৰ কিন্তু চান্স আছে বহুত সকলোৱে মিলি কামটো কৰি আছে কাৰণেই আজিলৈকে দালালসকলৰ দম্ভ আছে এতিয়ালৈকে কমা নাই আপোনালোকে বা আমি যেতিয়া এই বস্তুখিনি প্ৰতিবাদ কৰোঁ তেতিয়া কিছু সৰু সুৰা মানুহক মানে কিছুদিন আগত 4-5 জনক ইয়াৰ পৰা ওলাই দিয়া হৈছে একদম সৰু শ্ৰেণীৰ মানুহক টাৰ্গেট কৰি মানে দেখুওৱা হয় যে দালাল মুক্ত কৰিলোঁ কিন্তু আচল যিসকল ব্যক্তি তেখেতসকল কিন্তু ৰাতিৰ অন্ধকাৰত তেখেতসকল অফিচত নাহে আজিকালি যিটো ছিষ্টেম হৈছে বহুত মানে গোটেই দিন ফাইল জমা হয়
কাৰোবাৰ গ্ৰুপ আছে, গ্ৰুপ ছিষ্টেম, 2টা গ্ৰুপ 3টা গ্ৰুপত চলে। গ্ৰুপ ছিষ্টেমত ফাইলখিনি জমা হয় আৰু ৰাতি এটা কোঠালিত বহি অফিচাৰ আৰু এই দালালসকলে মিলি এইখিনি ছেটেল কৰে। ইয়াৰ লগত সকলোৱে জড়িত হৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে পুনৰবাৰ, যিহেতু হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে কৈ আছে এই দালাল চক্ৰ বন্ধ কৰিব, আমি অকল অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আস্থা আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী তথা ৰেভিনিউ মিনিষ্টাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, ইয়াৰ লগত কোন কোন জড়িত হৈ আছে, বিশেষকৈ জনপ্ৰতিনিধিয়ে হওক বা আমাৰ দালালসকলেই হওক, আমাৰ অফিচাৰ কোন কোন জড়িত হৈ আছে, এখেতসকলক মানে চিনাক্ত কৰি ইয়াতে এটা বিহিত ব্যৱস্থা কৰিব লাগে আৰু ৰাইজক সকাহ দিব লাগে। কাৰণ আজি আমাৰ নিজৰ দেউতাকৰ মাটি ল'ৰাৰ নামত কৰিব গ'লে আমি বেলেগ এটা পক্ষক আমি 1 লাখ 2 লাখ টকা দি আমি সেইখিনি আমি পিতৃৰ নামত পৰা আমি ল'বলগীয়া হৈছে। এনেকুৱা এটা ছিষ্টেম অসম মানে ভাৰত স্বাধীন হৈছে ইমান দিন, ইংৰাজৰ পৰা স্বাধীন হোৱাৰ পিছতো আমাৰ এই ছদ্মবেশী দালালসকলে আমাৰ শোষণ কৰি আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ অতি সোনকালে এই বন্ধ হ'ব লাগে। আৰু এই কাৰ্যৰ লগত অকল যে অফিচাৰসকলে সেইটো নহয়, ইয়াৰ লগত সংবাদকৰ্মীও আছে, ইয়াৰ লগত বহু সংগঠনৰ ব্যক্তিও আছে যি নেকি এই অফিচত দালালি কৰি আছে। তাৰ কাৰণেই যিখিনি আমি ফল পাব লাগিছিল সেইখিনি ফল আমি পোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি এই মুদা ব্যক্তিসকলক আমি আহ্বান জনাব বিচাৰিছোঁ, সংগঠনেৰে হওক বা আমাৰ এই সংবাদকৰ্মী হিচাপে পৰিচয় দিয়া ব্যক্তিসকলেই হওক, তেখেতসকলো সাৱধান হ'ব লাগে। আৰু অন্যথাই কিন্তু আমি এটা দলগাঁৱৰ বিশেষকৈ আমি যিখিনি নিৰক্ষী ৰাইজ আছে, আমি এটা সিদ্ধান্ত অতি সোনকালে ল'বলৈ বাধ্য হ'ম যে আমি ডাইৰেক্ট অন কেমেৰাত আমি গোটেইখিনি চিনাক্ত কৰি তেখেতসকলক কিন্তু আমি আৰক্ষীৰ হাতত গতাই দিবলৈ আমি বাধ্য হ'ম। ইয়াতে আহিছোঁ, আমি এইটো চাৰ্কুলত 2 বছৰ আগতে অভিযোগ কৰিছোঁ। আমাৰ বৰদেউতাৰ মাটিখিনি বেলেগ একজন মানুহ, তাৰমানে মুনুৰুদ্দিন নামৰ মানুহ এজনে খুচ মাহমুদৰ ল'ৰা হৈ মাটিখিনি নামজাৰি লৈছে। 3 বিঘা 10 লোচা মাটিখিনি আছে আমাৰ দলগাঁও খুটি। এইটো চাৰ্কুলত আমি 2 বছৰ আগতে অভিযোগ কৰিছোঁ, কিন্তু কোনো একশ্যন লোৱা নাই। কিন্তু আজি আপোনালোকৰ চেনেলৰ মাধ্যমত আমাৰ মাটিখিনি আমি ঘূৰাই চাইছোঁ। আমি এইটো আবেদন কৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমত। কেছ মানে আমি এই চাৰ্কুলতো কৰিছোঁ, অভিযোগ কৰিছোঁ, কিন্তু নাই, আমি থানাত কেছ কৰা নাই এতিয়ালৈও। মাটিখিনি আমাৰ এইটো তাৰমানে বৰদেউতাকৰ মাটি, 3 বিঘা 10 লোচা মাটি। কিন্তু মুনুৰুদ্দিন নামৰ মানুহজনে, এই আমাৰ ডকুমেণ্টছখিনি আমাৰ হাততে আছে, আপুনি যদি চাই ল'ব পাৰে। কিন্তু তেওঁ খুচ মাহমুদৰ ল'ৰা হৈ 3 বিঘা 10 লোচা মাটি নামজাৰি উত্তৰ অধিকাৰী হিচাপত নামজাৰি লৈছে আব্দুল ৰহমানে। লৈখিনি আব্দুল ৰহমানৰ পৰা মুনুৰুদ্দিনৰ পৰা আব্দুল ৰহমানে লৈছে। তাৰ পৰা আকৌ আব্দুল ৰহমানে মাটিখিনি বাটৰা কৰি দিছে আৰু মাটিখিনি বিক্ৰী কৰি আছে। ফিলচুল লৈছে আৰু এই নহুলা লৈছে, বেলেগ কৰি বিক্ৰী কৰি আছে। নাই, সিহঁতে তাৰমানে মুনুৰুদ্দিন নামে মানুহজনে খুচ মহম্মদৰ লগত কোনো তেজৰ সম্পৰ্ক নাই, ইমান ডুপ্লিকেট কৰিছে। কিন্তু আমি চাৰ্কুলত অভিযোগ কৰিছোঁ, আমি ঘূৰি আছোঁ, কোনো এইটোৰ একশ্যন লোৱা নাই আৰু কোনো হেৰি কৰা নাই। এতিয়া নতুন ছাৰ আহিছে, চক্ৰ বিষয়ে যে আহিছে, তেওঁ কিবা একটা হেৰি দিছে আমাক। এই মণ্ডল পঠাইছিল, ফিল্ডত গৈছে, মণ্ডলখিনি যাই মাটিবিলাক যোগ কৰি এতিয়া মণ্ডলে আজি আমাৰ চক্ৰ বিষয়ৰ তাত ওই ফাইলকেইটা তাৰমানে আজি দেওয়া তাৰিখ